GUIৰ অধীনত যিবিলাক হিতাধিকাৰীয়ে একোখনকৈ গড় লাভ কৰিছে আসাম গভৰ্ণমেণ্টৰ ফালৰ পৰা তেওঁলোকৰ 1.5 লাখৰ মাজত 1,30,000 টকা পাইছে। বাকী যিখিনি 20,000 টকা আছে এইখিনি জব কাৰ্ডৰ অধীনত টকাখিনি পাব। তেন্তে সেই জব কাৰ্ডত টকাখিনি সোমাইছে নে নাই, জব কাৰ্ডৰ কামৰ ডিমাণ্ডটো দিয়া হ'ল নে নাই, আমি কেনেকৈ চেক কৰিম? আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম। ঠিক আছে, বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। আপোনালোকে গুগলত চাৰ্চ কৰিব জব কাৰ্ড আসাম। জব কাৰ্ড আসাম, জব কাৰ্ড আসাম। ইয়াত ষ্টেট আসাম, তাতে আপোনালোকে টাচ কৰিব। টাচ কৰাৰ পিছত নিজৰ নিজৰ ডিষ্ট্ৰিক্ট ইয়াত ওলাল। যিজন মানুহ যোনখন ডিষ্ট্ৰিক্টৰ হয় সেইখন ডিষ্ট্ৰিক্টত আপোনালোকে টাচ কৰিব। যেনে মই মোৰ ডিষ্ট্ৰিক্টত টাচ কৰিছোঁ। এতিয়া ডিষ্ট্ৰিক্ট লোৱাৰ পিছত এতিয়া আপোনালোকৰ এৰিয়াৰ ব্লক ওলাব, ডিষ্ট্ৰিক্টৰ ব্লক ওলাব। আপুনি যিখন ব্লকৰ হয় সেইখন ব্লক আপোনালোকে টাচ কৰি দিব। ঠিক আছে, মই মোৰ ব্লকটো টাচ কৰিছোঁ। এতিয়া আপোনালোকৰ গ্ৰাম পঞ্চায়তৰ নাম ওলাই গ'ল। এই ব্লকৰ আণ্ডাৰত যিমান কেইখন গাঁও পঞ্চায়ত আছে সকলো গাঁও পঞ্চায়তৰ নাম ইয়াতো ওলাই গ'ল। এতিয়া আপুনি আপোনাৰ গ্ৰাম পঞ্চায়তখন ছিলেক্ট কৰি লওক। ঠিক আছে, মই মোৰ গ্ৰাম পঞ্চায়তখন ছিলেক্ট কৰিছোঁ। এতিয়া পেজটো খোল খালে ওপৰত প্ৰথম R1 যিটো আছে জব কাৰ্ড পাব্লিক ৰেজিষ্ট্ৰেশ্যন, 4 নম্বৰ যিটো আছে জব কাৰ্ড পাব্লিক এমপ্লয়মেণ্ট ৰেজিষ্টাৰ, তাতে আপোনালোকে টাচ কৰিব। টাচ কৰাৰ পিছত এই ৱাৰ্ড ৱাইজ সকলো মানুহৰ নাম একেলগে তাতে তালিকাত অন্তৰ্ভুক্ত হৈ আছে। আপোনালোকে নিজৰ নামটো এনেকৈ স্ক্ৰল ডাউন কৰি চাই থাকিব। সকলো ভিলেজৰ একেলগে এখন GP ৱাইজত নাম কেইডোখৰ দি দিলে। ঠিক আছে, আপোনালোকৰ যি নাম হয় সেই নাম আপোনালোকে এনেকৈ স্ক্ৰল ডাউন কৰি বিচাৰি ল'ব। ঠিক আছে, বিচাৰি ল'ব। যেনে মই মোৰ নামটো দি আছোঁ। ইয়াত অলপ বেছি মানুহৰ নাম থাকিব, বিকজ একোখন ডিষ্ট্ৰিক্টৰ একোখন জিপিৰ নাম একেলগেতো তাকে অলপ বেছি মানুহৰ নাম ওলাব। তেন্তে মই এইটো চেক কৰিছোঁ। চেক কৰাৰ পিছত কিমান টকা সোমালে, কিমান দিনত সোমাইছে, কিমান জেগা সোমাইছে, সকলোখন ইয়াত শ্ব' হ'ল। ঠিক আছে, সকলোখন ইয়াত শ্ব' হৈছে। নাম আছে, তাতে আপোনালোকে নেম অফ এপ্লিকেণ্ট পাব, কিমান দিনৰ লগাইছে, 15 দিনৰ লগালে নে 30 দিনৰ লগাইছে। তাৰপিছত আছে আপোনালোকৰ ৱাৰ্ক নেম আছে, কি নাম আছে, কনষ্ট্ৰাকশ্যন অফ PMG, জি হাউচ ফৰ ইণ্ডিভিজুৱেল PMG ৰেজিষ্ট্ৰেশ্যন নম্বৰ, এনেকৈ আপোনালোকে ডিটেইলছ চাব পাৰিব। আৰু তলত আছে নেম অফ এপ্লিকেণ্ট, ৱাৰ্ক নেম আৰু টোটেল এমাউণ্ট আছে। 20,000 টকাৰ মাজত কিস্তি সোমালে, কিমান টকা সোমাইছে ইয়াত চেক কৰক। 14,000 টকা সোমাইছে, 14,280 টকা সোমাইছে। এতিয়ালৈকে বাকী টকাখিনি সোমোৱা নাই। এনেকৈ আপোনালোকে জব কাৰ্ডৰ তথ্যখিনি আপোনালোকে চাব পাৰিব। ঠিক আছে, আৰু এনেদৰে ভাল ইনফৰ্মেটিভ ভিডিঅ' চাবলৈ হ'লে টেক SB যিটো চেনেল আছে এই চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু লগতে থকা বেল আইকনটো টিপি দিব। যিটো ভিডিঅ' ইনফৰ্মেটিভ ভিডিঅ' আহে সেইকেইটা ভিডিঅ' আপোনালোকৰ তাতে নটিফিকেশ্যন যাব। ঠিক আছে, তেন্তে